সেই দিগন্ত বৰুৱাই যিগৰাকী এখন পুৰণা স্প্লেণ্ডাৰ গাড়ী তেখেতে ব্যৱহৃত কৰি আজি তেখেতৰ সেই দামী দামী সম্পত্তি বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত মাটি বাৰী, এই দীপাংকৰ ডেকা অহাৰ সময়ত কিন্তু শূন্য হৈ আহিছিল কলাইগলৈকে। অসমীয়া যুৱ মঞ্চ ওদালগুৰি জিলা সমিতিয়ে আজি কলাইগাঁও প্ৰেছ ক্লাবত আহ্বান কৰা এই সংবাদমেলত উপস্থিত থকা কলাইগাঁৱৰ সন্মানীয় সাংবাদিক দাদা বন্ধুসকলক পোনপ্ৰথমে আমি স্বাগতম জনাইছোঁ। আৰু আজি এই সংবাদমেলত মোৰ লগত উপস্থিত আছে আমাৰ অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিৰ সন্মানীয় উপদেষ্টা নিৰ্মল বৰুৱা ডাঙৰীয়া, আৰু মোৰ লগত উপস্থিত আছে আমাৰ কলাইগাঁও আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি শিৱপ্ৰসাদ ডেকা ডাঙৰীয়া। আমি আজি এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজত আমি কিছু মত বিনিময় কৰিবলৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে জ্ঞাত যে যোৱা দুদিন ধৰি কলাইগাঁৱত যি এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি আছে, আৰু এই ঘটনাটো অকল কলাইগাঁও বা ওদালগুৰিয়ে সীমাবদ্ধ হৈ থকা নাই। এই ঘটনাটি সমগ্ৰ অসমৰ এক ৰাজনৈতিক প্ৰেক্ষাপটত এটা বা সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। গতিকে আমি কলাইগাঁও বাসিন্দা হিচাপে আমি এই প্ৰেছ মিট আজি আয়োজন কৰিছোঁ। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে যে অসমৰ আগশাৰীৰ সংবাদ মাধ্যম NB নিউজ নামৰ যি বৈদ্যুতিন সংবাদ মাধ্যমৰ গুৱাহাটীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সাংবাদিক ধৃতিৰাজ কলিতা আৰু কেমেৰা পাৰ্চন প্ৰিয়মজ্যোতি শইকীয়াক যোৱা পৰহি নিশা বা সন্ধিয়া সময়ত কলাইগাঁৱৰ যি মুদৈপুৰী পৰিষদীয় সমষ্টিৰ MCLA তথা BTCৰ EM দিগন্ত বৰুৱাৰ যি লুণ্ঠন ৰাজ বা যি কৰাপশ্যনৰ নিউজ কৰিবলৈ আহি স্বজমিন তদন্তৰ বাবে অহা কলাইগাঁৱত দুগৰাকী সংবাদসেৱীক বিজেপি দলৰ কাৰ্যকৰ্তা তথা দিগন্ত বৰুৱাৰ হেৰণীয়া গুণ্ডাই বৰ্বৰভাৱে আক্ৰমণ কৰা আমি পৰিলক্ষিত হৈছোঁ আপোনালোকৰ মাধ্যমেৰে। গতিকে এই কাৰ্যক আমি পুনতে ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ অসমীয়া যুৱ মঞ্চ ওদালগুৰি জিলা সমিতিৰ পৰা। আমি এইটো কথা ক'ব বিচাৰিছোঁ যে NB নিউজে গুৱাহাটীৰ পৰা আহি যিগৰাকী বিতৰ্কিত যিগৰাকী EMে ইতিমধ্যে আপোনালোকৰ NB নিউজ বা বিভিন্ন সংবাদ মাধ্যমত পৰিলক্ষিত হৈছে যে তেখেতে 10ৰ পৰা 12% কমিশ্যন লৈ কমিশ্যন মাষ্টাৰ হিচাপে পৰিগণিত হৈছে BTCত। গতিকে তেখেতে সেই কমিশ্যনৰ টকাৰে তেখেতে যি পাহাৰসমূহ তেখেতে সম্পত্তি বা মাটি ক্ৰয় কৰিছে, সেই মাটিৰ স্বজমিন তদন্তৰ কাৰণে অহা এই সাংবাদিক দুয়োগৰাকীক আক্ৰমণ কৰাত আমাৰ অঞ্চললৈ এইটো শুভ লক্ষণ নহয় বুলি আমি ক'ব বিচাৰিছোঁ। কাৰণ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত এটা সমালোচনাৰ বিষয় হৈ পৰিছে, কলাইগাঁৱত কি আইন শৃংখলা ইমান অৱনতি হৈছে নেকি, যে সাংবাদিক এগৰাকী নিজৰ দায়িত্ব পালন কৰি থকা সময়ত যি লাইভত আছিল, তেখেত টেলিকাষ্ট চলি আছিল, সেই মুহূৰ্তত 10ৰ পৰা 15 গৰাকী ব্যক্তি তথা বিজেপিৰ কৰ্মী তথা দিগন্ত বৰুৱা চামচা, বিশেষকৈ ভৱেশ বৰা নেতৃত্বাধীন সেই গুণ্ডাৰ দলটিয়ে গৈ সেই দুগৰাকী ব্যক্তিক যেনেকুৱা প্ৰহাৰ কৰিছে আৰু তেখেতসকলক কেমেৰা ভাঙিবলৈ চেষ্টা কৰিছে, এইটো অতিকে দুৰ্ভাগ্যজনক। আৰু এই কাৰ্য যাতে পুনৰাই নঘটক তাৰ আমি আহ্বান জনাইছোঁ। দ্বিতীয়তে আমি ক'ব বিচাৰিছোঁ 24 ঘণ্টা পাৰ হৈ গ'ল, এই দুৰ্বৃত্তসকলক FIR যিহেতুকে কেছ তেখেতক সেইদিনাখনে কেছ এটা দি থৈ গৈছে, এজাহাৰ দাখিল কৰিছে, এই পৰ্যন্ত কিন্তু তেখেতক এৰেষ্ট বা আটাইখিনিক কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰা ইতিমধ্যে দেখা নাই। গতিকে আমি ক'ব বিচাৰিছোঁ যে যি আৰক্ষী বিভাগ, সেই আৰক্ষী বিভাগটো সঁচাকৈ বিজেপিৰ তেখেতসকলে হাতৰ মুঠিত আছে নেকি? আজি বিজেপিৰ EM দিগন্ত বৰুৱা বা MP দিলীপ শইকীয়াৰ নিৰ্দেশত তেখেতসকলে আত্মগোপন কৰি বা তেখেতসকলে পুলিচৰ পৰা পলাই বা বাচি থাকিবলৈ সক্ষম হৈছে নেকি? এইটো আমাৰ আৰক্ষী প্ৰশাসনলৈ আমাৰ বিশেষ আহ্বান। গতিকে আমি আজি আহ্বান জনাইছোঁ, এই কাৰ্যত যিসমূহ জড়িত আছে সেইসকলক তৎকালে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগিব। আৰু আমি কেইটামান বিষয় উত্থাপন কৰিব বিচাৰিছোঁ যে প্ৰকৃততে NB নিউজে কি লৈ কলাইগাঁৱত উপস্থিত হৈছিল বা কি অভিযোগ লৈ উপস্থিত হৈছিল, সেয়া কিমান দূৰ সঁচা মিছা সেয়া কিন্তু তালিকা আমাৰ হাততো আছে। আমিও বিভিন্ন সময়ত বিভিন্ন ব্যক্তি বা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আমিও কিন্তু তেনেকুৱা আমাৰ তাৰ প্ৰতি যি পাহাৰসমূহ যিসমূহ তেখেতে কৰাপশ্যন কৰি যিসমূহ ঘটিছে, আপোনালোকে যদি লক্ষ্য কৰে যে যিহেতুকে BTCৰ 17 বছৰীয়া কাৰ্যকালত হাগ্ৰামা মহিলাৰী যি নেতৃত্বাধীন PPF দলে কাৰ্যকাল তেখেতক চলাই আছিল, সেই হাগ্ৰামা মহিলাৰীক দুৰ্নীতিগ্ৰস্ত বুলি
বা দুৰ্নীতিগ্ৰস্ত বুলি আমাৰ ৰাইজে অভিহিত কৰি কিন্তু সেই হাগ্ৰামা মহিলাৰ এই বিপিএফ দলক কিন্তু উৎখাত কৰিছিল। তাৰ পাঁচ ঠিক মুহূৰ্তত আমাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনক আমাৰ BTC অঞ্চলে যাতে যিহেতুকে তেখেতৰ শ্লোগান আছিল যে তেখেতসকলে দুৰ্নীতিগ্ৰস্তক নিৰ্মূল কৰিব বা বিভিন্ন ধৰণৰ শ্লোগান দি তেখেতসকলে BTC দখল কৰিছিল। আজি BTC দখল কৰা 4টা বছৰ সম্পূৰ্ণ হৈছে তেখেতসকলৰ, আৰু কিছু কেইদিন হয়তো 6 মাহ মান আছে তেখেতসকলৰ কাৰ্যকাল। এই 6 মাহত এই দিগন্ত বৰুৱা বোলা যিগৰাকী আমাৰ এই EM গৰাকীৰ যদি আপোনালোকে ইতিহাস চাবলৈ যায়, সক্ৰিয় ছাত্ৰ ৰাজনীতিৰ পৰা আহি তেখেতে বিজেপি দলৰ লগত জড়িত হৈ পিছলৈ তেখেতে মুদৈপুৰী সমষ্টিৰ পৰা তেখেতে ইলেকশ্যন খেলি প্ৰতিদ্বন্দ্বিতা জয় হৈ তেখেতে EMৰ দৰে এটা পদ অলংকিত কৰি তেখেতে কাৰ্যকাল চলাই আছিল। আজি সেই দিগন্ত বৰুৱাই যিগৰাকী এখন পুৰণা স্প্লেণ্ডাৰ গাড়ী তেখেতে ব্যৱহৃত কৰি আজি তেখেতৰ সেই দামী দামী সম্পত্তি বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত মাটি বাৰী বা তেনেকুৱা ক'ৰ পৰা তেখেতে এইসমূহ মানে পাইছে, তেওঁ হঠাৎ ক'ৰবাত তেখেতৰ আলাউদ্দিনৰ চাকি তেখেতে যোগাৰ পালে যে তেখেতে ইমান পঢ়াৰ সময় তেখেতে মানে যদি কৰাপশ্যনে কৰা নাই তেখেতে ক'ৰ পৰা গঢ়িছে। গতিকে তেখেতে এই গুণ্ডা বাহিনীসমূহ লৈ যোৱাৰ আগত তেখেতে আপোনালোকৰ মাধ্যমত এইখিনি স্পষ্টকৰণ কৰিলে হয়তো আজি এই পৰিৱেশটো নহ'লহেঁতেন। গতিকে আমি ক'ব বিচাৰিছো যে এই দিগন্ত বৰুৱা দেৱৰ কাৰ্যকালত যদি আপোনালোকে চাবলৈ যায়, BTCৰ যিসমূহ তেখেতৰ দিগন্ত বৰুৱা দেৱৰ কাৰ্যকাল আৰম্ভণিতে তেখেতে প্ৰায় 200 কোটি টকা পুৰণা বিল, অৰ্থাৎ আগৰ চৰকাৰৰ পুৰণা বিল তেখেতে লাভ কৰিছে। তাৰপিছত তেখেতৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি লাভ কৰে প্ৰায় 770 কোটি টকা, তেখেতে SOBD আঁচনিৰ 80 কোটি টকা লাভ কৰে। আৰু এইসমূহৰ পৰা ঠিকাদাৰসমূহৰ পৰা 10ৰ পৰা 12% কমিশ্যন লৈ আজি এই পাহাৰসমূহ তেখেতে মানে কৰাপশ্যন কৰি আজি সম্পত্তিসমূহ গঢ়িব পাৰিছে, এইটো স্পষ্ট হৈ পৰিছে। গতিকে আপোনালোকে আমি দুটা উদাহৰণ দিব খুজিছো। আমি BTCৰ এই ইমান কোটি টকাৰ আমি ক'বই নাযাওঁ, আমি সাধাৰণ তেখেতে EM হ'ল যে তেখেতৰ এই সাধাৰণ ব্লকৰ কিছু সংখ্যক যি IBS, এই IBSও তেখেতৰ বৰ্তমান ঘৰৰ পৰিয়ালৰ নামত আছে, এইটো আমি আপোনালোকক ক'ব বিচাৰিছো। আপোনালোকে যদি চাই কলাগাঁও উন্নয়ন খণ্ডৰ পৰা তেখেতৰ বৌয়েক অৰ্থাৎ তেখেতৰ জ্যেষ্ঠ ভাতৃৰ কন্যা বা পত্নীৰ নামত ডালিমী ডেকাৰ নামত এটা IBS লয় ড্ৰেগন ফ্ৰুইটৰ নামত। দ্বিতীয়তে তেখেতৰ আন এটা IBS লৈছে, তেখেতৰ ৰান্ধনী জাৰ্চি গৰু এটা লৈছে IBS। এই দুটা IBS তেখেতে গ্ৰহণ কৰিছে। আৰু দ্বিতীয়তে হিতাধিকাৰীৰ নামত অহা 5টা মহ তেখেতৰ ঘৰত কিন্তু আমিও আজিও দেখিছো তেখেতৰ ঘৰত তেখেতে পুহি আছে। সেইসমূহ কিন্তু BTCৰ এটা বিভাগৰ পৰা যিহেতুকে 5টা মহ আহিছিল। আৰু তেখেতৰ আপোনালোকে দেখিব যে ব্যক্তিগত সহায়ক, এইটো কোনো হয়তো আজি তাৰিখলৈ লক্ষ্য কৰা নাই বা কোনো গম পোৱা নাই। আমি যিখিনি বা দেখিছো বা আমি অভিযোগ পাইছো, এই ব্যক্তিগত সহায়ক দীপাংকৰ ডেকা, এই দীপাংকৰ ডেকা যদি আপোনালোকে ভালদৰে চাই, তেখেত চৰকাৰীভাৱে কিন্তু ৰান্ধনীহে। ৰান্ধনী পোষ্টত 9,000 দৰমহা কৰি তেখেতে ৰান্ধনী পোষ্টত থকাৰ পিছতো তেখেতে ব্যক্তিগত সহায়ক হিচাপে তেখেতে নিয়োজিত কৰিছে। আৰু এই ব্যক্তিগত সহায়ক গৰাকী মঙলদৈ তথা যি আমাৰ সাংসদ দিলীপ শইকীয়াদেৱৰ পিএৰ ভাতৃ এই দীপাংকৰ ডেকা অহাৰ সময়ত কিন্তু শূন্য হৈ আহিছিল কলাইগলৈকে। যেতিয়া দিগন্ত বৰুৱাৰ লগত আহিছিল তেতিয়া এটা ডাঙৰ শূন্য হৈ আছিল। এতিয়া কিন্তু তেখেতেও কিন্তু এটা ডাঙৰ মানে পৰপথমত তেখেতেও কিন্তু সম্পত্তি গঢ়া আমি দেখিবলৈ পাইছো। আপোনালোকে যদি লক্ষ্য কৰে যে বৰ্তমান দিগন্ত বৰুৱাই চলাই থকা ইন'ভা গাড়ীখন আপোনালোকে যদি মাৰি চাই তেখেতে এই দীপাংকৰ ডেকাৰ নামত পাব। যদি দীপাংকৰ ডেকাৰ নাম নিজে লৈছে এইটো আমি ক'ব নাযাওঁ, যদি দিগন্ত বৰুৱাই নিজে লৈ তেখেতৰ নামত দিছে এইটো আমি ক'বলৈ নাযাওঁ, এইটো তেওঁলোকৰ ব্যক্তিগত কথা হ'ব। গতিকে আপোনালোকে যদি চাই যে দীপাংকৰ ডেকাৰ নামত কোকৰাঝাৰৰ যি CSD অফিচ আছে, সেই দীপাংকৰ ডেকা নামৰ কোকৰাঝাৰ CSD অফিচত 0.5 কমিশ্যন লয়। এই দীপাংকৰ ডেকাৰ নামত ইমান সময় যিসমূহ কোটি টকা আছে, এই কোটি টকাৰ পৰা CSD অফিচত তেখেতৰ 0.5 কমিশ্যন লয়। গতিকে চিন্তা কৰক, এগৰাকী ব্যক্তিগত সহায়কৰ নামতো তেখেতৰ কমিশ্যন লৈছে। গতিকে তেখেতে কিমান ল'ব। তৃতীয় কথা হ'ল, যিহেতুকে এই যিটো ঘটনা ঘটি গ'ল, এই ঘটনাটো মাটিৰ সম্পৰ্ক আহিছিল যে ভূমি ক্ৰয়, তেখেতে কিমান কম দিনত কেনেকৈ ইমান পাহাৰসমূহ ভূমি ক্ৰয় কৰিছে। এইটো একচুৱেলি NB নিউজে নহয়, এইটো কলাগাঁৱৰ প্ৰত্যেকজন মানুহৰ মুখে মুখে মানে প্ৰচলিত হৈ গৈছে। আমাৰ তাতো কমপ্লেইন আছে, আমিও গম পাইছো বা আমিও বিভিন্ন সময়ত আমি গৈছো, আমিও চাইছো। তেখেতক যদি আপোনালোকে লক্ষ্য কৰে, তেখেতৰ ঘৰৰ ওচৰৰ যি বুদ্ধিচক, এই বুদ্ধিচকতো কোটি টকা দি মাটি লৈছে। তেখেতৰ কলাগাঁও সমলাবৰীৰ ওচৰত তেখেতে প্ৰায় 3 বিঘা মাটি লৈছে।
তেখেতৰ কলাগাঁও ভিভিড একাডেমি, য'ত ভিভিড একাডেমি আছিল কিশোৰ কলিতা নামৰ, সেই তেখেতৰ মাটি লৈছে কিশোৰ নাথ, ক্ষমা কৰিব। দ্বিতীয়তে তেখেতৰ থুলুংগাবৰী কলেজৰ সমীপত তেখেতে তাতে মাটি লৈছে। দ্বিতীয় কথা হ'ল কলাগাঁও PHC ওচৰত তেখেতৰ মাটি আছে, টংলাৰ বিভিন্ন ঠাইত মাটি আছে, মংগলৰ বিভিন্ন ঠাইত মাটি আছে, গুৱাহাটীৰ ৰঙিয়াকে ধৰি বিভিন্ন ঠাইত তেখেতৰ নামৰ লগতে তেখেতৰ আত্মীয় স্বজনৰ নামত মাটি আছে। আৰু এইটো এটা পৰিতাপ বা ৰহস্যজনক কথা, তেখেতে কলাগাঁৱত যিসমূহ মাটি লৈছে আজি তাৰিখে সেইসমূহ মাটিয়ে তেখেতে কাৰ্যালয় বনাম বুলি লয়, কিন্তু আজি তাৰিখত আমি এই বিজেপি কাৰ্যালয় হোৱা দেখা নাই। আমি দেখিছো কিছুমানে অমুকত আমাৰ বিজেপি কাৰ্যালয় বনাব, তাৰ হয়তো আমাক ডোনেট কৰিব এই বিজেপিৰ নামত, কিন্তু আজি তাৰিখত বিজেপি কাৰ্যালয় হৈ উঠাটো আমি দেখা নাই। বৰঞ্চ তেখেতসকলে এটা ভাড়া ৰুম লৈ তেখেতসকলৰ কাৰ্যালয় ব্যৱহাৰ কৰি আছে। গতিকে এইকেইটা তেখেতৰ ইয়াতকৈ হয়তো বহুত আছে, গুৱাহাটীতো আছে, আমি ইমান ক'ব নাযাওঁ। আমি যিখিনি অভিযোগ পাইছো বা আমি যিখিনি সৰজমিন তদন্ত কৰিছো ইয়াত আহি পৰিছে। তৃতীয় কথা হ'ল তেখেতৰ আন এটা কিছুদিন আগত এটা ভয়ানক কেলেংকাৰীত তেখেতৰ সন্মুখীন হৈছিল। হয়তো সেই কেলেংকাৰীটো পোহৰত অহা তেখেতে পলাই পতং বা তেখেতে নিমাত হ'বলগীয়া হৈছিল। এইটো আমি আপোনালোকক আজি বিতংভাৱে ক'বলৈ বিচাৰিছো যে BTC অঞ্চলৰ যি PMKYS অৰ্থাৎ 100 পেকেজৰ এটা স্পেচিয়েল পেকেজ থাকে। এই 100 পেকেজৰ যিসমূহ ডিভিজন, প্ৰত্যেকটো ডিভিজনত BTC প্ৰত্যেকটো ডিভিজনত 5 কোটিকৈ চেংচন দিছিল, আৰু সেই অনুসৰিও আমাৰ টংলা ডিভিজনত এই 5 কোটি চেংচন পাইছিল। আৰু এই চেংচনৰ 5 কোটি টকাৰ 72টা টেণ্ডাৰ গ্ৰুপ আছিল, যদিও এক্সিকিউটিভ ইঞ্জিনিয়াৰ সাধন বৰ্মনে 2 কোটি টকাৰ 32টা গ্ৰুপক নিবিদা গ্ৰহণ কৰে। অৰ্থাৎ আপোনালোকে যদি লক্ষণীয়ভাৱে চাবলৈ যায় 40টা গ্ৰুপৰ 3 কোটি টকা কিন্তু সেই ইঞ্জিনিয়াৰজনে লুকাই ৰাখে। আৰু ঠিক কিছুদিন পিছত উক্ত যে 3 কোটি টকা EM দিগন্ত বৰুৱাই তেখেতৰ পচন্দৰ নিজা 10 গৰাকী ঠিকাদাৰক, তেখেতে এই নিজৰ পচন্দৰ ঠিকাদাৰক 10 গৰাকী উক্ত 40টা যি 3 কোটি টকা তেখেতে নিবিদা দিবৰ কাৰণে পকেট টেণ্ডাৰ, নিবিদা বুলি ক'লে ভুল হ'ব, তেখেতে পকেট টেণ্ডাৰৰ জৰিয়তে তেখেতসকলক কাম দিব বিচাৰিছিল। যদিও নতুন যিগৰাকী এক্সিকিউটিভ ইঞ্জিনিয়াৰ আহিছিল তেখেতে এই ঘটনাটো পোহৰলৈ অনাত ইতিমধ্যে এইটো বন্ধ হৈ আছে। গতিকে শেহতীয়া তেখেতৰ যিটো দুৰ্নীতি বুলি ক'লো আমি, সেই দুৰ্নীতিটো শেহতীয়াভাৱে বন্ধ হৈছে। যদিও আমি ইতিমধ্যে যিসমূহ তেখেতৰ কোটি টকাৰ হিচাপ আপোনালোকক দিলো, এই কোটি টকা যদি আমি বা আপোনালোকক যদি সৰজমিন তদন্ত কৰিবলৈ যায়, ইয়াত হয়তো কিমান সংখ্যক কাম হৈছে বা কিমান পৰিমাণৰ কাম হৈছে আপোনালোকৰ এটা দায়িত্ব আছে, বা আমিও অসমীয়া যুৱ মঞ্চ আজিৰ পিছত আমি নিজেই সৰজমিন তদন্ত কৰিম। BTC অঞ্চলত তেখেতৰ যিসমূহ পেকেজ তেখেতে বিলাইছে বা এইসমূহ আমি নিজাভাৱে আমি তদন্ত কৰি আৰু কিছু তেখেতৰ যি কৰাপশ্যন, এই কৰাপশ্যন আমি পোহৰলৈ আনিম। গতিকে আমি আজি এই যি সংবাদমেল, এই সংবাদমেল আপোনালোকক আমি ইমানতে যোগান ধৰিলো, আৰু যাতে কিছুদিন পিছত নিশ্চয় আমি অসমীয়া যুৱ মঞ্চই সৰজমিন কৰি আৰু তেখেতৰ যি কৰাপশ্যন, এই কৰাপশ্যন আমি পোহৰলৈ আনিম। গতিকে আপোনালোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিম।